বান গৰাখহনীয়া আৰু বহু সমস্যা সমাধানৰ দাবীত বিশ্বনাথত আমচুৰ সংবাদমেল। নতুন বৰ্ষৰ আৰম্ভণিতে প্ৰতিবাদ সাব্যস্ত কৰাৰ বাবে সাজু আমচু। সমস্যা সমাধান নহলে কৃষক আন্দোলনৰ দৰে জংগী আন্দোলন কৰিবলৈ সাজু আমচু। 2020 বৰ্ষৰ বিদায় সমাগত। টুৱাৰদলিক নতুন বৰ্ষৰ প্ৰৱেশৰ বাবে সাজু। কিন্তু নতুন বৰ্ষৰ আৰম্ভণিতে প্ৰতিবাদৰ বাবে সাজু হৈছে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ বিশ্বনাথ জিলা সমিতি। নতুন বৰ্ষৰ আৰম্ভণিতে প্ৰতিবাদ সাব্যস্ত কৰাৰ বাবে সাজু আমচু। দৰাচলতে 1990 চনৰ পৰা 2020 চনলৈকে ব্ৰহ্মপুত্ৰ নদীৰ প্ৰলয়ংকাৰী বানে জলসম্পদ বিভাগৰ তেজপুৰ সংমণ্ডলৰ অন্তৰ্গত বিশ্বনাথৰ পানপুৰ অঞ্চলৰ লাখ লাখ হেক্টৰ কৃষিভূমি খহাই লোৱাৰ ফলত হাজাৰ হাজাৰ মানুহৰ নিজা বাসগৃহ মাটি ভেটি ঘৰ দুৱাৰ হেৰুৱাই বিভিন্ন সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। কালৰূপী বানৰ তাণ্ডৱৰ বাবে জামুগুৰিৰ পৰা পানপুৰ পৰ্যন্ত বিস্তীৰ্ণ অঞ্চলৰ জনসাধাৰণ দিশহাৰা হৈ আহিছে। এই ক্ষেত্ৰত বিভিন্ন সচেতন মহলৰ লগতে আমচুৱে বহু প্ৰতিবাদৰ লগতে দাবী জনাই আহিছে বান গৰাখহনীয়া সমস্যাটোক স্থায়ীভাৱে সমাধানৰ বাবে, কিন্তু আজিলৈকে সমাধান নহল এই দীৰ্ঘদিনীয়া সমস্যাটি। ফলত সংবাদমেল অনুষ্ঠিত কৰি ক্ষোভ উজাৰে আমচুৰ বিশ্বনাথ জিলা সমিতিয়ে। বিশ্বনাথ জিলা সমিতিৰ তৰফৰ পৰা বৈপ্লৱিক অভিনন্দন জনাইছোঁ। আজি আমি বিশেষ এটা সমস্যাৰ চৰকাৰৰ আগত উত্থাপন কৰাৰ কাৰণে আমি আপোনালোকক মাতি আনিছোঁ। আপোনালোকে এটা কথা অতি ভালদৰে জ্ঞাত যে মহাবাহু ব্ৰহ্মপুত্ৰ নদীৰ যি প্ৰলয়ংকাৰী বান আৰু গৰাখহনীয়াৰ সমস্যা, এই সমস্যাটো অসমৰ ধুবুৰীৰ পৰা শদিয়ালৈকে অসমত ধ্বংসলীলা চলাই আহিছে। সমান্তৰালকৈ শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ বিশ্বনাথ পানপুৰ অঞ্চলতো এই বান আৰু গৰাখহনীয়াই বিগত 3টা দশক ধৰি প্ৰলয়ংকাৰী বানে এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰি এই অঞ্চলত হাজাৰ হাজাৰ হেক্টৰ কৃষিভূমি ব্ৰহ্মপুত্ৰ নদীত যা যোৱাৰ ফলত লাখ লাখ জনসাধাৰণ তেখেতসকলে নানান সমস্যাৰে জৰ্জৰিত হৈ তেখেতসকলে অতি দুখ কষ্টেৰে জীৱন যাপন কৰিব লগা হৈছে। আপোনালোকে এটা কথা অতি ভালদৰে জানে যে 2012 চনত যিটো সময়ত ব্ৰহ্মপুত্ৰ নদীৰ প্ৰলয়ংকাৰী বানে বিশ্বনাথ আৰু শোণিতপুৰ জিলাৰ আমাৰ বিশ্বনাথৰ পৰা জামুগুৰিলৈকে এক বিস্তীৰ্ণ অঞ্চলত ব্ৰহ্মপুত্ৰ নদীৰ গৰাত পৰি গৈছিল, আৰু সেই সময়ত লাখ লাখ মানুহ তেখেতসকলৰ মাটি ভেটি গৰু ছাগলী আদি হেৰুৱাই তেখেতসকলে বানৰ মাজত ককবকাই থাকিবলগীয়া হৈছিলে। সেই কথাটো সমগ্ৰ অসমৰ জনসাধাৰণে জ্ঞাত, আৰু তাৰ সাক্ষী হিচাপে আজিও হয়তো আপোনালোকৰ প্ৰচাৰ মাধ্যমৰ ভিজুৱেলখিনি চালে হয়তো সেই তথ্যখিনি আজিও আপোনালোকে লাভ কৰিব পাৰিব। আমি বিগত 3টা দশক ধৰি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৱে সমগ্ৰ অসমৰ লগতে বিশ্বনাথ জিলা সমিতিয়েও বিভিন্ন সময়ত অসম চৰকাৰৰ জলসম্পদ বিভাগ আৰু আমাৰ প্ৰশাসন লেভেলৰ জিলা উপায়ুক্তই হওক অন্যান্য প্ৰশাসন লেভেলকো আমি স্মাৰক পত্ৰৰ জৰিয়তে ব্ৰহ্মপুত্ৰ নদীৰ যি প্ৰলয়ংকাৰী বান আৰু গৰাখহনীয়াৰ সমস্যা, এই সমস্যাটো সমাধানৰ কাৰণে আমি বিভিন্ন সময়ত দাবী জনাই আহিছিলোঁ। তাৰ পৰৱৰ্তী সময়ত 2014 চনত আমাৰ কেন্দ্ৰীয় চৰকাৰে এটা 167 কোটি টকাৰ এটা প্ৰজেক্ট তেখেতসকলে ঘোষণা কৰিছিলে বিশ্বনাথৰ আৰু শোণিতপুৰ জিলাৰ কিছু অংশত স্থায়ীভাৱে ব্ৰহ্মপুত্ৰ নদীৰ বান আৰু গৰাখহনীয়াৰ সমস্যাটো সমাধান কৰাৰ উদ্দেশ্যে। কিন্তু সেই তেখেতসকলে কেন্দ্ৰীয় চৰকাৰে যিটো পুঁজি তেওঁলোকে আবণ্টন দিছিলে, সেই পুঁজিটো বিশ্বনাথ জিলা আমচু আৰু বিশ্বনাথ চাৰিআলিৰ অন্যান্য দল সংগঠনৰ নিৰৱচ্ছন্ন প্ৰতিবাদ আৰু দাবীৰ প্ৰতি সঁহাৰি জনাইহে সেই স্কিমটো তেখেতসকলে চেংচন দিছিলে। পৰৱৰ্তী সময়ত আমি দেখা পাইছিলোঁ জলসম্পদ বিভাগৰ হেমাহি সেই সময়ত কংগ্ৰেছ চৰকাৰ, অসমত ৰাজ্যত থকা অসম চৰকাৰ, আমাৰ কংগ্ৰেছ চৰকাৰ আৰু কেন্দ্ৰত থকা বিজেপি চৰকাৰৰ তেখেতসকলৰ হেমাহি আৰু জলসম্পদ বিভাগৰ অকমন্যতাৰ বাবেই এই 167 টকাৰ যিটো প্ৰজেক্ট তেখেতসকলে ঘোষণা কৰিছিলে, সেই প্ৰজেক্টটো সম্পূৰ্ণৰূপে ব্যৰ্থ হৈ গ'ল। তাৰ দ্বাৰাই ব্ৰহ্মপুত্ৰ নদীৰ যিটো গৰাখহনীয়া আছিলে তাৰ স্থায়ীভাৱে কোনো সমস্যাৰ সমাধান নহ'ল, বৰঞ্চ তাৰ পৰিৱৰ্তে আমাৰ নৈপৰীয়া যিসকল নাগৰিক আছে, যিসকল জনসাধাৰণ আছে, তেখেতসকলে যিটো এটা আশাৰ বতৰা দেখা পাইছিলে, সেইটো যে ফেটুকাৰ ফেৰত পৰিণত হৈছে, সেই কথাটো ইতিমধ্যে প্ৰমাণ হৈ গৈছে। কাৰণ এইটো নিশ্চিতভাৱে
এইটো আপোনালোকেও জানে, সমগ্ৰ অসমবাসীয়ে জানে, আমিও জানো যে তেখেতসকলে এইটো ভোটৰ ৰাজনীতি কৰি আছে। কেৱল সৰ্বসাধাৰণ ৰাইজৰ কিছু প্ৰলোভন তেখেতসকলৰ ভোটখিনি লাভ কৰি 2021 নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ উদ্দেশ্যেই তেখেতসকলে এই আঁচনিটো গ্ৰহণ কৰিছে বুলি আমাৰ সন্দেহ হৈছে। সেইকাৰণে আমি এই আঁচনিটোক বিৰোধিতা কৰিছোঁ। এই আঁচনিক বন্ধ কৰি এই টকাখিনি ব্ৰহ্মপুত্ৰ নদীৰ বান আৰু গৰাখহনীয়াৰ স্থায়ী কামত লগোৱাৰ কাৰণে আমি দাবী জনাইছোঁ। পৰাও আমাৰ যি 12 ঘণ্টীয়া অনশন কাৰ্যসূচী আমি গ্ৰহণ কৰিম, সেই কাৰ্যসূচীৰ পৰাও আমি চৰকাৰক দাবী জনাম। আমাৰ যিখিনি দাবী, আমাৰ যিখিনি সমস্যা, সেই সমস্যাখিনি সমাধান কৰাৰ কাৰণে আমি দাবী জনাম। তেতিয়াও যদি তেখেতসকলে সেই সমস্যা সমাধান নকৰে, তাৰ পৰৱৰ্তী সময়ত, তাৰ পিছৰ সপ্তাহত আমি জিলা উপায়ুক্ত মহোদয়ৰ কাৰ্যালয়ৰ সন্মুখত আমি এক দুঘণ্টীয়া অৱস্থাত ধৰ্মঘটৰ কাৰ্যসূচী গ্ৰহণ কৰিম। এইটো জানুৱাৰী মাহৰ 3য় সপ্তাহত, নতুন বছৰৰ জানুৱাৰী মাহৰ 3য় সপ্তাহত। তাৰ পিছতো আমি আমাৰ যি 2 ঘণ্টা অৱস্থাত ধৰ্মঘট কাৰ্যসূচী হ'ব, তাৰ পৰা আমি দাবী জনোৱাৰ পিছতো যদি তেখেতসকলে আমাৰ দাবীৰ প্ৰতি কোনো সঁহাৰি নজনায়, আমাৰ সমস্যাবোৰ সমাধান কৰাৰ কাৰণে যদি তেখেতসকলে চেষ্টা নকৰে, তেতিয়াহ'লে আমি বিশ্বনাথ জিলা সমিতি আৰু বিশ্বনাথ জিলাৰ বিভিন্ন দল সংগঠন, বিভিন্ন জাতীয় সংগঠন, বিশ্বনাথ চাৰিআলিৰ বিভিন্ন পৰ্যায়ৰ ৰাইজ সকলোকে একত্ৰিত কৰি আমি কিন্তু এক গণ বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰি আমি বিশ্বনাথ জিলা উপায়ুক্ত মহোদয়ৰ কাৰ্যালয় আমি ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰিম। চৰকাৰে যোৱা ইংৰাজী 13/12/2020 তাৰিখে ঘোষণা কৰা বান ক্ষতিগ্ৰস্তসকলক ক্ষতিপূৰণ হিচাপে 1 লাখ টকা আৰু 1.5 লাখ টকাৰ আঁচনি বন্ধ কৰি সেই টকাখিনি ব্ৰহ্মপুত্ৰ নদীৰ বান আৰু গৰাখহনীয়া সমস্যাটোক স্থায়ীভাৱে সমাধান কৰাৰ কামত ব্যৱহাৰ কৰক। এইটো কথা মই পূৰ্বেও কৈ গৈছোঁ, পুনৰ কৈছোঁ যে অসম চৰকাৰ আৰু অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াই অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ লগত ৰাজনৈতিকভাৱে আলোচনা কৰি, ৰাজনৈতিক চক্ৰান্ত কৰি তেখেতসকলে 2021 চনৰ নৈপৰীয়া ৰাইজক আকৰ্ষিত কৰি 2021 চনৰ নিৰ্বাচনৰ বৈতৰণি পাৰ কৰাৰ উদ্দেশ্যে তেখেতসকলে এই আঁচনিটো গ্ৰহণ কৰিছে। আমি এই আঁচনিটোৰ বিৰোধিতা কৰিছোঁ, কাৰণ যেতিয়ালৈকে ব্ৰহ্মপুত্ৰ নদীৰ বান আৰু গৰাখহনীয়াৰ সমস্যাটোক স্থায়ীভাৱে সমাধান কৰা নহ'ব, তেতিয়ালৈকে এনেকুৱা 1 লাখ টকা 1.5 লাখ টকা নহয়, 1 কোটি 1.5 কোটি টকাকে দিও পাব্লিকৰ মাজত বিতৰণ কৰি কেতিয়া এই সমস্যাৰ সমাধান কৰিব নোৱাৰে। আৰু এটা কথা, এই টকাখিনি তেখেতসকলে যি ধৰণে দিব বিচাৰিছে, ইয়াত দুৰ্নীতি হোৱাৰ অৱকাশ থাকিব। কাৰণ আমি বিগত সময়ত দেখা পাইছোঁ তেখেতসকলে যিবোৰ আঁচনি ব্ৰহ্মপুত্ৰ নদীৰ দাঁতিকাষৰীয়া ৰাইজৰ নামত তেখেতসকলে গ্ৰহণ কৰিছিলে, তাৰ অধিকাংশ টকাই আমাৰ কেৱল বিষয়া, ঠিকাদাৰ আৰু মধ্যভোগী ব্যক্তিয়ে সেই টকাখিনি লাভ কৰা আমাৰ দৃষ্টিগোচৰ হৈছে। বিগত সময়ত আমাৰ পাব্লিকে সেই টকাখিনি অতি কম সংখ্যক মানুহে পায়। গতিকে এই আঁচনিটো বন্ধ কৰি সেই টকাখিনি অপচয় নকৰি সেই টকাখিনিৰে বান আৰু গৰাখহনীয়াৰ সমস্যাৰ স্থায়ীভাৱে সমাধানৰ কামত তেখেতসকলে লগাব লাগে। এইটো আমাৰ এই 5টা দাবী। তাৰ উপৰিও আৰু এটা দাবী আমি এইটো ইয়াত লিখা নাই যদিও আমি ভাৰ্বেলি আপোনালোকৰ প্ৰচাৰ মাধ্যমৰ জৰিয়তে অসম চৰকাৰ আৰু অসম চৰকাৰৰ বন বিভাগক আমি জনাব বিচাৰিছোঁ যে কাজিৰঙা ষষ্ঠ সংযোজনৰ যিটো সীমা, সেই সীমাটো আমি বিগত 2 দশক ধৰি দাবী জনাই অহাৰ পিছতো কিন্তু সেই কাজিৰঙা ষষ্ঠ সংযোজনৰ সীমাটো আজিলৈকে নিৰ্ধাৰণ নকৰিলে। বৰ্তমান সময়ত কাজিৰঙা যিটো ষষ্ঠ সংযোজনৰ সীমা, সেইটো হৈছে ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰৰ ওখ ঠাই। আজি আৰু ব্ৰহ্মপুত্ৰ নদী গৰাখহাই যিমান দূৰলৈকে আহিব, সিমান দূৰলৈকে কাজিৰঙা ষষ্ঠ সংযোজনৰ সীমা হৈ পৰিব। গতিকে অনাগত দিনত যদি ব্ৰহ্মপুত্ৰ নদী গৰাখহাই আহি বিশ্বনাথ চাৰিআলিৰ পুলিচ পইণ্টটো পাই যায়, তাৰ পিছদিনাই পুলিচ পইণ্টলৈকে কাজিৰঙা হৈ পৰিব। গতিকে এইটো এটা পৃথিৱীৰ ক'তো নথকা নশ্ৰুত এটা কথা। গতিকে আমি দাবী জনাই আহিছিলোঁ বিগত সময়তো, আজিও দাবী জনাইছোঁ যে অনতিপলমে অসম চৰকাৰ আৰু বন বিভাগে সেই কাজিৰঙা ষষ্ঠ সংযোজনৰ নিৰ্দিষ্ট সীমা নিৰ্ধাৰণ কৰিব লাগে। যিটো সময়ত দুখন দেশৰ মাজত, সাগৰৰ মাজতো সীমা নিৰ্ধাৰণ কৰিব পাৰে, ব্ৰহ্মপুত্ৰৰ নিচিনা এটা নদীৰ মাজত সীমা নিৰ্ধাৰণ কৰিব নোৱাৰাটো এটা হাস্যকৰ কথা, দুৰ্ভাগ্যজনক কথা। সেয়ে আমি দাবী জনাইছোঁ অনতিপলমে এই সীমা নিৰ্ধাৰণ কৰিব লাগে। 2021 তাৰিখ আমি নতুন বছৰৰ দ্বিতীয় দিনাখনেই, যিটো সময়ত নৱবৰ্ষক আদৰণি জনাই আমি ফূৰ্তি কৰিব লাগিছিল, আনন্দ কৰিব লাগিছিল, সেই আনন্দ কৰা আমি বাদ দিছোঁ। আনন্দ নকৰোঁ আমি,
কাৰণ আনন্দ কৰিলে আমাৰ ৰাইজ ৰক্ষা নাপায়, নৈপৰীয়া ৰাইজ কেতিয়াও ৰক্ষা নাপায়। গতিকে আমি এইবাৰ ভাবিছোঁ নতুন বছৰত আনন্দ কৰাৰ পৰিৱৰ্তে আমি ৰাজপথত আমি আন্দোলন কৰিবলৈ আমি আগবাঢ়িছোঁ। 2/1/2021 তাৰিখে কুমলীয়া অঞ্চলত ব্ৰহ্মপুত্ৰ নদীৰ পাৰত এক প্ৰতিবাদী সভা অনুষ্ঠিত কৰা হ'ব। প্ৰথম কাৰ্যসূচী হিচাপে আমি 2/1/2021 তাৰিখ কুমলীয়া ব্ৰহ্মপুত্ৰ নদীৰ পাৰতেই আমি এক প্ৰতিবাদী সভাৰ জৰিয়তে চৰকাৰক দাবী জনাম, আৰু চৰকাৰক দাবী জনোৱাৰ পিছত যদি চৰকাৰে আবার কামখিনি কৰিলে, আমাৰ দাবীখিনি যিবোৰ সমস্যা আছে সেই সমস্যাখিনি সমাধানৰ চেষ্টা কৰিলে, তেতিয়াহ'লে আমি আমাৰ ক'বলগীয়া একো আমি তেখেতসকলক ধন্যবাদ জনাম। অন্যথা আমি বহি নাথাকোঁ। পৰৱৰ্তী সপ্তাহত তাৰমানে 2021 চনৰ জানুৱাৰী মাহৰ দ্বিতীয় সপ্তাহতে আমি বিশ্বনাথ চাৰিআলিৰ পুলিচ পইণ্টত আমি 12 ঘণ্টীয়া এক অনশন ধৰ্মঘট কাৰ্যসূচী আমি গ্ৰহণ কৰিম। ফলত এই সিদ্ধান্তক আমি বিশ্বনাথ জিলা আমচুৱে এই সিদ্ধান্তক আমি বিৰোধিতা কৰিছোঁ, আমি তীব্ৰভাৱে নিন্দা কৰিছোঁ। কাৰণ যিটো সময়ত ব্ৰহ্মপুত্ৰ নদীৰ বান আৰু গৰাখহনীয়া সমস্যাই সমগ্ৰ অসমতে কালৰূপ সৃষ্টি কৰিছে, সমগ্ৰ অসমতে ধ্বংসলীলা চলাই আহিছে, সেই সময়ত সেই ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা নকৰি তেখেতসকলে ভোটৰ ৰাজনৈতিক নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ উদ্দেশ্যে তেখেতসকলে জনসাধাৰণক কিছুমান প্ৰলোভন দি যি তেখেতসকলৰ প্ৰতি জনসাধাৰণক আকৰ্ষিত কৰিব বিচাৰিছে তাৰ আমি বিৰোধিতা কৰিছোঁ। আৰু আমি দাবী জনাব বিচাৰিছোঁ তেখেতসকলে এই যিটো আঁচনি গ্ৰহণ কৰিছে 1 লাখ টকীয়া আৰু 1.5 লাখ টকীয়া, সেই আঁচনিটো বন্ধ কৰি সেই টকাৰে তেখেতসকলে ব্ৰহ্মপুত্ৰ নদীৰ স্থায়ী গৰাখহনীয়াৰ স্থায়ী সমস্যা সমাধানৰ কাৰণে তেখেতসকলে সেই পইচাখিনি খৰচ কৰিব লাগে, আমি দাবী জনাইছোঁ। আৰু লগতে আমি ক'ব খুজিছোঁ যে বিগত সময়ত আমি দেখা পাইছিলোঁ যে 15 বছৰ কাল অসম চৰকাৰত অসমত প্ৰায়তঃ তৰুণ গগৈ ডাঙৰীয়াৰ নেতৃত্বত অসমত কংগ্ৰেছ গভৰ্ণমেণ্ট আছিলে। সেই সময়ত আমাৰ কেইবাগৰাকীও 3টা ট্ৰামত কেইবাগৰাকীও জলসম্পদ বিভাগৰ মন্ত্ৰী অসম চৰকাৰৰ তৰুণ গগৈ ডাঙৰীয়াৰ নেতৃত্ব দিছিলে। সেই সময়ত আমাৰ ডক্টৰ নজৰুল ইছলাম ডাঙৰীয়াও থকা আমি দেখা পাইছিলোঁ জলসম্পদ মন্ত্ৰী হিচাপে। আমাৰ স্থানীয় বিধায়ক আছিল নুৰজামান চৰকাৰ, তেখেতকো দেখা পাইছিলোঁ যে তেখেতো জলসম্পদ বিভাগৰ মন্ত্ৰী আছিলে। আমাৰ ৰাজীৱ লোচন পেগু ডাঙৰীয়াও আছিলে। কিন্তু তেখেতসকলৰো 15 বছৰ কাৰ্যকালতো আমি আমচুৱে বিভিন্ন সময়ত আমি তেখেতসকলক দাবী জনাই আহিছিলোঁ। আৰু এই ব্ৰহ্মপুত্ৰ নদীৰ বান আৰু গৰাখহনীয়াৰ সমস্যা সমাধানৰ কাৰণে আমি তেখেতসকলক বাৰম্বাৰ দাবী জনাই অহাৰ পিছতো কিন্তু তেখেতসকলে এই সমস্যাটো সমাধান কৰাৰ আমাৰ দৃষ্টিগোচৰ নহ'ল। তেখেতসকলে কেৱল ব্ৰহ্মপুত্ৰ নদীটোক তেখেতসকলৰ ক্ষীৰতী গাই হিচাপে তেখেতসকলে ব্যৱহাৰ কৰি কেৱল ইয়াৰ পৰা তেখেতসকলে লুণ্ঠন চলালে, তেখেতসকলে ইয়াত দুৰ্নীতি কৰিলে, তাৰ বাহিৰে তেখেতসকলেও ইয়াত কিন্তু একো কাম কৰা আমাৰ দৃষ্টিগোচৰ হোৱা নাই। ঠিক একেধৰণে বিগত 4.5 বছৰেও জাতি ভেটি মাটিৰ কথা কৈ অসমৰ সৰ্বসাধাৰণ ৰাইজৰ সৰ্বাধিক ভোট লাভ কৰি চৰকাৰ গঠন কৰা অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াও কিন্তু তেখেতৰ কাৰ্যকালৰ 4.5 বছৰ পাৰ হোৱাৰ পিছতো কেশৱ মহন্ত ডাঙৰীয়াই হওক তেখেতেই হওক তেখেতসকলেও কিন্তু ব্ৰহ্মপুত্ৰ নদীৰ বান আৰু গৰাখহনীয়াৰ ক্ষেত্ৰত একো এটা ব্যৱস্থা গ্ৰহণ কৰা আমাৰ দৃষ্টিগোচৰ হোৱা নাই। সেয়ে আমি আপোনালোকৰ জৰিয়তে আপোনালোকক জনাব বিচাৰিছোঁ যে আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ বিশ্বনাথ জিলা সমিতি আৰু বিশ্বনাথ চাৰিআলিৰ বিভিন্ন জাতীয় দল সংগঠন আৰু ৰাইজৰ সহযোগত আমি অনাগত দিনত কিছুমান আমি কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। যাতে অসম চৰকাৰ আৰু ভাৰত চৰকাৰক আমি সুকিয়াই দিব বিচাৰিছোঁ, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক সুকিয়াই দিব বিচাৰিছোঁ, কেশৱ মহন্ত ডাঙৰীয়াক সুকিয়াই দিব বিচাৰিছোঁ। আপোনালোকে বিগত ইলেকশ্যনত যিবোৰ ৰাইজক যিবোৰ প্ৰতিশ্ৰুতি দিছিলে সেই প্ৰতিশ্ৰুতিসমূহ আপোনালোকে পালন কৰক। জাতি মাটি ভেটি ৰক্ষা কৰাৰ কথা কৈ আপোনালোকে চৰকাৰ শাসনভাৰ গ্ৰহণ কৰিছিলে, জাতিটো কেতিয়াবাই গ'ল, ভেটি বৰ্তমান ব্ৰহ্মপুত্ৰ নদীয়ে খহাই আছে, মাটিটো শেষেই। গতিকে আমি ইয়াৰ পৰাই দাবী জনাইছোঁ জাতি গ'লেই ভেটিটো বৰ্তমান অন্তত ৰক্ষা কৰক, তাৰ কাৰণে আমি ইয়াৰ পৰাই দাবী জনাইছোঁ। অন্যথা কিন্তু আমি আমাৰ প্ৰতিবাদী কাৰ্যসূচী আমি অব্যাহত ৰাখিম। আপোনালোকৰ কিবা জানিবলগীয়া থাকিলে আপোনালোকে সুধিব পাৰে। বিশ্বনাথৰ পৰা মনোজ বৰাৰ প্ৰতিবেদন, প্ৰতিদিন ন্যায় সঁচান।